নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ফেচবুক পেজৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু মই কৰিবলৈ গৈছিলোঁ আউটডোৰ পেইণ্টিং, যিহেতু এক্ৰেলিক কৰিবলৈ গৈছোঁ। আৰু দেখিছে আপোনালোকে ইয়াত নদী কিনাৰতে, আৰু যিহেতু এখন বালিজান ঘাট আছিলে, বালিজানৰ ঘাটৰ যি এটা মাথাউৰি আছে, এই মাথাউৰিও ওপৰত গৈ কিনে মোৰ ষ্টুডেণ্ট উজ্জ্বল আৰু মই এনেকৈ পেইণ্টিংখন অংকন কৰিবৰ কাৰণে, যিহেতু আউটডোৰ পেইণ্টিং কৰিবৰ কাৰণে গ'লোঁ। আৰু এনেকৈ আমি এই পেইণ্টিংবিলাক আউটডোৰ পেইণ্টিং অংকন কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু যিহেতু সন্ধিয়া হৈ আহিল আৰু পেইণ্টিংখন কমপ্লিট কৰা নোহোৱা গতিকে মই আকৌ ঘৰত অলপ পেইণ্টিংখন কাৰেকশ্যন কৰি দিছোঁ। যিবিলাক মানে অলপ কিবাকিবি অলপ বহাবলগীয়া আছিলে, গছৰ ডালেই হওক, জেৰুৱা হওক, বা যিবিলাক পষ্ট খুঁটা দিছিলে ডিভাইডাৰ লিখে, তেনেকুৱা ধৰণৰ নদী কাষত এইবিলাক আছিলে, অংকন কৰি ল'লোঁ। আপোনালোকে পেইণ্টিংখন কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। কাৰোবাৰ ঘৰত যদি দৰকাৰ হয় তেনেহ'লেও আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। পেইণ্টিংখন কেনে পাইছে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব। যিহেতু মই নিশা ভাগত এইখিনি কমপ্লিট কৰিছোঁ, দিনত কৰিবলৈ কেতিয়াবা মনো নাযায় কেতিয়াবা, আৰু গৰম যিমান পৰিছে। ধন্যবাদ। ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।